সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ যি শিক্ষান্ত পৰীক্ষা সেই শিক্ষান্ত পৰীক্ষাত সোণ হৈ জিলিকিছে ফলঙনিৰ এজন ছাত্ৰ অভিনৱ শইকীয়া নামৰ যিজন ছাত্ৰ তেওঁ দেৱৰাজ মহাবিদ্যালয়ৰ পৰা আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰি ৯৫% নম্বৰে তেওঁ উত্তীৰ্ণ হৈছে আৰু যাক লৈ এতিয়া সমগ্ৰ অঞ্চলটোৰ লোকসকল উৎফুল্লিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত মই অভিনৱ শইকীয়াৰ বাসগৃহত উপস্থিত আছো। প্ৰথমে মোৰ কেমেৰা সতীৰ্থক মই পৰিৱেশটো দেখুৱাবলৈ ক'ম। কিদৰে আচলতে আৰ্থিক দৈন্যতাকো নেওচি অভিনৱ শইকীয়াই সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু এটা কথা ক'ব লাগিব, উচ্চ মাধ্যমিকৰ যি শিক্ষান্ত পৰীক্ষা আছিলে সেই শিক্ষান্ত পৰীক্ষাত তেওঁ ৯৪% নম্বৰ লাভ কৰি তেওঁ সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছিলে। আৰু আজি পুনৰবাৰ অভিনৱ শইকীয়াই উচ্চতৰ মাধ্যমিকৰ যি শিক্ষান্ত পৰীক্ষা সেই শিক্ষান্ত পৰীক্ষাত ৯৫% নম্বৰ লাভ কৰি সমগ্ৰ দেৱৰাজ মহাবিদ্যালয়ৰ লগতে সমগ্ৰ ফলঙনি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু মই পোনে পোনে কথা পাতিব বিচাৰিম। মোৰ লগত এই মুহূৰ্তত অভিনৱ শইকীয়া আছে আৰু অভিনৱ শইকীয়াৰ পৰিয়াল আছে। মই পোনে পোনে জানিব বিচাৰিম। প্ৰথমতে তোমালৈ শুভেচ্ছা থাকিলে। আৰু কি কবা, কেনেদৰে প্ৰচেষ্টা অব্যাহত ৰাখিছিলা? হয়, পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আজি এই শুভক্ষণত মই মোৰ পিতৃ মাতৃকে মুখ্য কৰি শিক্ষাগুৰুসকল, ওচৰ চুবুৰীয়া, পৰিয়ালৰ সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু মই দেৱৰাজ মহাবিদ্যালয় স্বায়ত্তশাসিতৰ পৰা কলা শাখাত ৯৫% নম্বৰেৰে উত্তীৰ্ণ হৈছো। আৰু মোৰ প্ৰথম কথা এইটোৱেই, আজি যথেষ্ট ভাল লাগিছে, কিন্তু এই ভাল লগাৰ আঁৰত যিখিনি কাহিনী থাকে সেইখিনি মই ক'ব বিচাৰিম। যে মই আজি এই নম্বৰটো দেখি এনেকুৱা ধৰণৰ নহয় যে মই অনবৰতে পঢ়াত মূৰ গুজি থকা বা কিতাপখনত মূৰ গুজি ৰাতি ২-৩ বজালৈকে পঢ়া ছাত্ৰ একেবাৰে নহয়। মই প্ৰস্তুতিৰ সময়তো মোক গম পাব, মোৰ পৰিয়ালবৰ্গ বা মোৰ ওচৰ সম্পৰ্কীয় মানুহসকলে গম পাব যে মই খুব বেছি 10 বজালৈ পঢ়ো, ৰাতিপুৱা 6 বজাত উঠো, নিয়মিতভাৱে মই পঢ়ো। কিন্তু মোৰ কথা এইটোৱে যে আমি যেতিয়া হায়াৰ ছেকেণ্ডেৰীলৈ আহোঁ, উচ্চতৰ মাধ্যমিক বৰ্ষসমূহলৈ যেতিয়া আহোঁ, তেতিয়া আমি বিশেষীকৰণ পাঠ্যক্ৰম পঢ়োঁ, অৰ্থাৎ স্পেচিয়েলাইজ ছাবজেক্ট পঢ়োঁ। এতিয়া যেতিয়া আমি সেইখিনি ছাবজেক্ট পঢ়োঁতে তাত যেতিয়া আমি কিছুমান কথা পাওঁ, ধৰক শিক্ষাতত্ত্ব বিভাগত আজি মই ৯৯% নম্বৰ পাইছো। তাত এটা কথাই আছে যে শিক্ষাৰ উদ্দেশ্য সেইটোৱে যিটোৱে ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশত অৰিহণা যোগায়। এতিয়া সৰ্বাংগীন বিকাশ বুলি ক'লে নৈতিক, সাংস্কৃতিক, মানসিক, শাৰীৰিক সেই সকলোখিনি দিশ সোমাই পৰে। গতিকে মোৰ মতে সেয়াই যে মই এই দ্বাদশ শ্ৰেণীৰ প্ৰস্তুতিৰ বছৰটোতো কিন্তু মই কেৱল পঢ়াত লাগি থকা নাছিলো। অৰ্থাৎ সামাজিকভাৱে বা সাংস্কৃতিকভাৱে মই ভাওনা কৰোঁ বা খোল বজাওঁ, ঢোল বজাওঁ, এইখিনিও এই বৰ্ষটোত চলাই নিছিলো সমান্তৰালভাৱে। বা কেতিয়াবা তৰ্ক প্ৰতিযোগিতা কৰা হয়, তেনেধৰণৰ কিছুমান প্ৰতিযোগিতা কৰা হয়, সেইখিনি প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছো, বক্তৃতা প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছো। বা সেই ধৰণে মোৰ মতে সেয়াই যে তেতিয়াহে আমি এটাৰ ফলাফলৰ পৰা আমি লাভান্বিত হ'ম, যেতিয়া আমি শিক্ষাৰ গোটেইখিনি দিশ আমি নিজে আঁকোৱালি লৈ পেলাই আগবাঢ়ি যাব পাৰিম। কাৰণ একেবাৰে শেষৰ পৰ্যায়, আজি ফলাফলটো আহিছে বা মাৰ্কশ্বিটখন আহিছে, এইটো একেবাৰে শেষৰ পৰ্যায়। মূল পৰ্যায়কেইটা প্ৰথম বছৰটো আৰম্ভণি হওঁতে মূল পৰ্যায়কেইটাৰ কাম চলি যায়। আৰু আমাৰ পৰীক্ষা যিহেতু 16 মাৰ্চতে আছে, 16 মাৰ্চতে আমাৰ পৰা কৰিবলগীয়া কামখিনি শেষ হৈ যায়। আৰু যিখিনি ফল পাওঁ সেইখিনি আচলতে একেবাৰে পিছত আহে, কিন্তু মূল কথাখিনি সেই প্ৰস্তুতিৰ সময়তে হৈ যায়। কিমান মান সময় তুমি অধ্যয়ন কৰিছা? তেনেদৰে সময় বুলি ক'লে পোনপ্ৰথম অৱস্থাত মই বহুত বেছি সময় পঢ়া নাছিলো। আচলতে মোৰ পঢ়াৰ কোনো ধৰণৰ সময় নাই। কেতিয়াবা যদি 1 ঘণ্টা পঢ়ো আৰু আন পিছদিনা মই গোটেই দিনটো পঢ়িব পাৰো। যিহেতু মই টাউনত আমাৰ দেৱৰাজ মহাবিদ্যালয়ৰ একেবাৰে সমীপৱৰ্তী এটা ঘৰতে মই ভাড়াত আছিলো। সেই ৰুমটোত অকলে আছিলো, যিহেতু কেতিয়াবা যদি ফ্ৰী পাওঁ বা কেতিয়াবা মন যায় তেনেহ'লে মই গোটেই দিনটো পঢ়ি দিওঁ। কিন্তু যিদিনা বেলেগ কাম কৰিবলৈ মন যায় তেতিয়া মই বেলেগ কাম কৰোঁ। বা ওচৰতে জিলা পুথিভঁৰাল আছে, কেতিয়াবা মন গ'লে তালৈ গৈ পঢ়ি থাকো। এই মুহূৰ্তত বেলেগ এটা কথা তোমাৰ দেউতাই কি কৰে আৰু কেনেদৰে তোমাৰ পঢ়াৰ খৰচ যোগান ধৰিছে? হয়, দেউতা সাংস্কৃতিক জগতখনৰ লগত জড়িত। আৰু বিশেষ দেউতাৰ তেনেকে বৃত্তি বুলিবলৈ নাই, কিন্তু আমাৰ চাহপাত খেতি আছে অলপ, বা ধান খেতি আছে। আৰু দেউতাই সাংস্কৃতিক জগতখনৰ লগত জড়িত। দেউতাই ঢোল বজায়, বিয়া সবাহত ওজা গায়, বা তেনেধৰণে দেউতাই আৰু দিহানাম গায়, সেইখিনি কৰে। কেতিয়াবা তোমাৰ অসুবিধাত পৰিছিলা নেকি পঢ়াৰ? মোক তেনেকৈ অসুবিধাত পৰিবলৈ দিয়া নাই। আচলতে মই তাত থাকো যিহেতু, ইয়াৰ পৰা যেনেকৈ যি হয় বা ভাড়াটোৱে হওক তেনেকৈ দি পঠিয়াই দিয়ে। বা সেইটোৱে আৰু মই গোটেই অৱস্থাটো দেখি পেলাই যেনেদৰে এটা চলিব লাগে, এইখিনি সময়তে এটা বিবেচনা সম্পন্ন এটা মগজুৰ সৃষ্টি হয়। গতিকে সেইখিনি বিবেচনা কৰিব পাৰিয়ে মই যেনেদৰে চলিব লাগে তেনেদৰে চলিছিলো আৰু।
ভৱিষ্যতে কি হোৱাৰ সপোন আছে? ভৱিষ্যতে মোৰ শিক্ষক হোৱাৰ সপোন আছে। এইবাবে শিক্ষক হোৱাৰ সপোন আছে কাৰণ আমাৰ বহু ছাত্ৰ ছাত্ৰীয়ে একো নাপায় শেষত শিক্ষক কৰিম বুলি কয়, যিহেতু লাষ্টত যিহেতু বৃত্তিটো ইজি হয় বুলি ভাবে যে এটা পোন পথত গৈ থাকিব লাগে শিক্ষক হ'ম, কিন্তু মোৰ সেইটো একেবাৰে নহয় সেইটো লক্ষ্য। কিন্তু সৰুৰে পৰা এইটোৱে মই ভাবিছো যে মই মনে প্ৰাণে শিক্ষক হ'ব বিচাৰো আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভাল কৰিব বিচাৰো শিক্ষাৰ উদ্দেশ্যক মূলতে। হয়, নিশ্চয়কৈ সেয়া আছিলে অভিনৱ শইকীয়া। আৰু অভিনৱ শইকীয়াৰ অকল পাঠ্যপুথি জ্ঞানেই নহয়, তেওঁ বিভিন্ন ধৰণৰ দিশত তেওঁ পাৰদৰ্শিতা দেখুৱাইছে। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁ সাংস্কৃতিক জগতখনৰ বিভিন্ন পুৰস্কাৰ আচলতে আজুৰি আনিবলৈ সক্ষম হৈছে। তেওঁ খোল বাদ্য বজায়, ঢোল বজায়, বাঁহী বজায়, তাৰ সমান্তৰালভাৱে তেওঁ আটকধুনীয়াকৈ যি আচলতে কলা, সেই কলা তেওঁ কলাৰে তেওঁ পৰিপূৰ্ণ। আৰু এই মুহূৰ্তত মোৰ অভিনৱ শইকীয়াৰ মাতৃ মোৰ লগত আছে। পোনে পোনে মই মাতৃৰ পৰা জানিব বিচাৰিম পুত্ৰৰ সাফল্যত আজি কেনেকুৱা লাগিছে? আজি বহুত আনন্দ লাগিছে যে সি যে তেনেকুৱা এটা ৰিজাল্ট কৰিব ভাবিছিলো, কিন্তু ভবাও নাই। আজি বহুত ভাল লাগিছে। কেনেদৰে পঢ়াৰ, যিহেতু আপোনালোক আৰ্থিকভাৱে সিমান সচলো নহয়, তাৰ পঢ়াৰ ক্ষেত্ৰত কেনেধৰণে যোগান ধৰিছিলে বা কেতিয়াবা অসুবিধাৰ সন্মুখীন হৈছিলে নেকি? অসুবিধাৰ সন্মুখীন হয় বাৰু। আমাৰ সেইটো ক্ষেত্ৰত ক'ব লাগিব, আমাৰ বুঢ়ীমাকে তাৰ আজি যিমান দিন হ'ল মানে পঢ়া শুনাই হওক বা যিয়ে নহওক, বুঢ়ীমাকে তাক মানে এইবিলাক আৰ্থিক দিশত অকমান সহায় কৰি আছিলে। আৰু দেউতাকৰতো একো হেৰি নাই, গতিকে বুঢ়ীমাককো ক'ব লাগিব প্ৰতিটো ক্ষেত্ৰতে মানে পঢ়া শুনাৰ পৰা ধৰি আৰ্থিক মানে পইচা পাতিৰ পৰা ধৰি বটিও মানে বহুতখিনি কৰি আছে। সেইকাৰণে তেওঁক বহুত ধন্যবাদ দিব লাগিব। যিহেতু ল'ৰা এতিয়া দেখা পোৱা গৈছে সমগ্ৰ অঞ্চলটোৰ বাবে, তথা যিখন মহাবিদ্যালয়ত তেওঁ অধ্যয়ন কৰে তালৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। হয়। আজি এই মুহূৰ্তত আপোনাক কি ক'ব, কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে মানে আজি বহুত ভাল লাগিছে বাৰু। গোটেই অঞ্চলটোলৈ সি গৌৰৱ কঢ়িয়াই আনিছে। শিক্ষকসকল বা ওচৰৰ বৰ্তা বৰমা বা সকলোৱে তেওঁক বহুত মৰমো কৰে বাৰু। পঢ়া শুনাৰ পৰা ধৰি চবেই এইপিনে বুঢ়ীমাকে বা তুমি ভালকে পঢ়িবা, ভাল ৰিজাল্ট কৰিব লাগিব। শিক্ষকসকলেও এতিয়া দেৱৰাজ ৰয় শিক্ষকসকলেও মই ফোন কৰি থকা শুনো, অভিনৱ তোমালৈ আমি আশা কৰিছো তুমি ভালকে ৰিজাল্ট কৰিব লাগিব। গতিকে সেই ক্ষেত্ৰত তেওঁ সকলোৱে মানে হেৰি দিয়া পাইছো। অভিনৱ শইকীয়াৰ পৰা পুনৰ এটা কথা জানিব বিচাৰিম, তোমালোকৰ মহাবিদ্যালয়খনৰ তুমি সৰ্বশ্ৰেষ্ঠ নম্বৰ লাভ কৰিছা? হয় হয়, মই দেৱৰাজৰ মহাবিদ্যালয়ৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ দুইটা শাখাৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ নম্বৰ লাভ কৰিছো, 95%। হয়, নিশ্চয়কৈ সেয়া আছিলে অভিনৱ শইকীয়া আৰু অভিনৱ শইকীয়াৰ পৰিয়াল। পুনৰ এবাৰ অভিনৱ শইকীয়াই প্ৰমাণ কৰিলে যে আৰ্থিক দৈন্যতা আচলতে শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰে। আৰু এক কথাত ক'বলৈ গ'লে অভিনৱ শইকীয়াই যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষাতো 94% নম্বৰ লাভ কৰি তেওঁ সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছিল। আৰু আজি পুনৰবাৰ উচ্চতৰ মাধ্যমিকৰ যি শিক্ষান্ত পৰীক্ষাৰ যি ফলাফল, সেই ফলাফলত 95% লাভ কৰি সমগ্ৰ অঞ্চলটোৰ লগতে তেওঁ যিখন মহাবিদ্যালয়ত অধ্যয়ন কৰে দেৱৰাজ ৰয় মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰাও অভিনৱ শইকীয়ালৈ আচলতে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।